অকল শৰণীয়া উপাধি ময়ে নহয়, দাস ডেকা শৰণীয়া উপাধিৰে বহু লোক ইতিমধ্যে ভাৰতবৰ্ষ স্বাধীন হোৱা সময়ৰ পৰা তেওঁলোকে ৰাজনীতিত MLA হৈছিল, কেতিয়াবা আৰু বিভিন্ন দায়িত্বত আছিলে। যিসকল লোকে কছাৰী মূলৰ পৰা আহি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ভাগ লৈছিল, কেতিয়াবা কিছুমানে কয় শংকৰীকৰণ কৰা বুলি, নৱ বৈষ্ণৱ ধৰ্ম লোৱা বুলি, কিছুমানে কয় আজিকৰণ হোৱা বা আমাৰ হিন্দু ৰাইজেশ্যন হোৱা, এই ধৰণৰ যিয়ে নকওক, কিন্তু এইখিনি মানুহ কোনো সন্দেহ নাই, এইখিনি কছাৰী মূলৰ মানুহ। এইখিনি আহি এটা পৰ্যায়ত অসমীয়া ভাষা বা জাতি গঠন প্ৰক্ৰিয়াত মুখ্য ভূমিকা লৈছিলে। মেদিনী মোহন চৌধুৰীৰ নিচিনা স্বনামধন্য সাহিত্যিক ইয়াৰ পৰা জন্ম হৈছিলে। গতিকে আজি এই ন্যায়ালয়ৰ যিটো ৰায়, এইটো ৰায়ে এছাম যি অসম আৰু অসমবাসীৰ বিৰুদ্ধে যোৱা লোকৰ যি এটা তেওঁলোকৰ ইচ্ছা আছিলে, সেইটো নিশ্চয় জ্যোতি পেলাব। এই চকুতে মই পুনৰবাৰ অসম চৰকাৰ আহ্বান জনাইছোঁ, স্পেচিয়েলি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, তেওঁৰ নেতৃত্বত যিহেতু চৰকাৰ চলি আছে, যে নৱশৰণীয়াৰ নামত যিধৰণে পণবন্দী কৰি ৰখা হ'ল, বিশেষকৈ যিসকলে শৰণীয়া কছাৰী বুলি তেওঁলোকে চিনাকি দিছে বা চিনাকি দিব বাধ্য হৈছে, ইতিমধ্যে অসম চৰকাৰে তেওঁলোকক প্ৰেচিডেঞ্চিয়েল অৰ্ডাৰত আইনযোগে অনাৰ কাৰণে, ST লিষ্টত অনাৰ কাৰণে তেওঁলোকে প্ৰপ'জেলো পঠাইছে। গতিকে এখেতসকলৰ অলৰেডি পৰীক্ষাবিলাক হৈ গৈছে, 2 দিন পিছত ৰিজাল্ট দিব, ইলেকশ্যনৰ আগতে তেওঁলোকে এডমিশ্যন ল'ব লাগিব। বহুতে ইতিমধ্যে চাকৰিত ভাগ লৈছে, তেওঁলোকৰ যদি চাৰ্টিফিকেট ভেৰিফিকেশ্যন হয়, তেওঁলোকে নিশ্চয় চাকৰি নাপাব। মই এইকেইদিন ফিল্ডত ঘূৰোঁতে বহুতে আমাক কান্দি কান্দি কৈছে যে ছাৰ আমি আকৌ এবাৰ কান্দিব লাগিব নেকি। মই ভাবোঁ নৱশৰণীয়াৰ নামত তেওঁলোকক ৰাজনীতিৰ নামত পণবন্দী নকৰি তেওঁলোকৰ বিষয়টো তেওঁলোকে ক্লিয়াৰিফিকেশ্যন কৰিব লাগে। ডিষ্ট্ৰিক্ট DC-বিলাকক তেওঁলোকে এটা মাত্ৰ ক্লিয়াৰিফিকেশ্যন দিব লাগে যে এওঁলোক ট্ৰাইবেল মানুহ হয়, এওঁলোকে বড়ো কছাৰী ৰাভা হিচাপে চাৰ্টিফিকেট দিয়াৰ সিদ্ধান্ত অসম চৰকাৰৰ, আৰু পৰৱৰ্তী দিনত যেতিয়া কছাৰী শৰণীয়া হিচাপে তেওঁলোকে হৈ যাব, তেতিয়াও এই ধৰণে চাৰ্টিফিকেট দিয়াৰ কোনো প্ৰয়োজন নাই। মাত্ৰ এইখিনি কোৱাৰ দৰকাৰ আছে। মই আপোনালোক কৈছিলে, আমাৰ এই অৰ্ডাৰটো দিয়াৰ আগদিনা আমি আমাৰ সন্মানীয় পেগু ডাঙৰীয়া ট্ৰাইবেল মিনিষ্টাৰৰ ওচৰলৈ গৈছিলোঁ। তেওঁ কৈছে এইটো হৈ যাব 2 একদিনতে, কেৱল আমি এটা এডভাইচাৰী ল'ব চাইছোঁ, মানে এডভোকেট জেনেৰেলৰ পৰা। আমিও ভাবিছিলোঁ সঁচাকৈ তেওঁলোকে কৰিব, কিন্তু এই ধৰণৰ কথাখিনি তেওঁ এবছৰ কৈ আছে। এতিয়া আমি ক'বলৈ বাধ্য হৈছোঁ যে তেওঁলোকে আচলতে ক'ৰবাত ষড়যন্ত্ৰ বুলি হৈছে নেকি, ক'ৰবাত পাকচকত সোমাই পৰিছে নেকি। কাৰণ একো দৰকাৰ নাই, কাৰণ অলৰেডি অসম চৰকাৰৰ সিদ্ধান্ত মৰ্মে এওঁলোকে কছাৰী ৰাভা, বড়ো কছাৰী বা ৰাভা হিচাপে তেওঁলোকে চাৰ্টিফিকেট পাই আছিলে। এইটো কোনো ভাৰত চৰকাৰৰ বিষয়ে অসম চৰকাৰৰ মেটাৰ হয়, শৰণীয়া কছাৰী হিচাপে তেওঁলোকে চাৰ্টিফিকেট নাপায়, এইটো কোনো সন্দেহ নাই। আৰু 2018 চনত এইটো যিটো ইছ্যু কৰিছিলে, মই ভাবোঁ এই ষড়যন্ত্ৰৰ এটা পাৰ্ট আছিলে। দাখিল কৰা নহয়, দাখিল একচেপ্ট হ'ব আৰু 3rd টাইমৰ কাৰণে আমি MP হ'ম। কোকৰাঝাৰৰ পৰাই নহয়, আমি সেইটো কথা নহয়। কোকৰাঝাৰত আমি বেলেগত কোনো কলা কথা আমি বাৰ কৈছোঁ, কোকৰাঝাৰতে আমি খেলিম, কিন্তু দৰঙত আমাৰ নমিনেশ্যন দিয়া কথা চলি আছে। যিহেতু কেতিয়াবা কি হয়, এজনৰ মানে নমিনেশ্যন কেঞ্চেল হোৱাৰ চান্স থাকে, হয়তো আমাৰ কেণ্ডিডেটক আমিও ছাবমিট কৰিম। দুটা এজনে উদ্যোগ কৰিব, তেওঁ একচেপ্ট হ'লে আমি উদ্যোগ কৰিম। ডক্টৰ স্বৰ্ণা নাথ দেৱী। আমি ছাবমিট কৰিম, যাতে তেওঁৰটো কিবা কাৰণে কেঞ্চেল হ'লে, কাৰণ জানেতো ইলেকশ্যনত অলপ সৰু সৰু কথা কাৰণে হেৰি হৈ যাব পাৰে। আমি দুটাতে দাখিল কৰিম, দৰং ওদালগুৰি আৰু কোকৰাঝাৰত। কিন্তু দৰং ওদালগুৰি আমি আচলতে ইলেকশ্যন খেলা ইণ্টেনশ্যনৰ কাৰণে নহয়, যাতে আমাৰ কেণ্ডিডেটৰ কিবা কাৰণত যাতে নমিনেশ্যন কেঞ্চেল হ'লে যাতে আমাৰ এজন থাকি যায়, সেইটো কাৰণে। আমাৰ দলে গোটেই ভাৰতবৰ্ষত প্ৰায় 50তকৈ বেছি পাৰ্টি মানে অলৰেডি মানে নমিনেশ্যনৰ কাৰণে প্ৰক্ৰিয়াত চলি আছে। আমাৰ অৰুণাচল আজি 27 তাৰিখ নহয়, অৰুণাচল সম্ভৱ আজি হৈ যাব। অসমৰ নগাঁৱত হ'ব, কাৰ্বি আংলঙত হ'ব, আমাৰ দৰং ওদালগুৰি হ'ব, কোকৰাঝাৰ হ'ব। চাওক, এই কথাটো আজি নহয়, 2014তো ওলাইছিলে, 2019তো আমাৰ বিৰোধীবিলাক এইটোৱেই। আমাৰ যিবিলাক বিজেপি বিৰোধী আছে, NDA বিৰোধী আছে, তেওঁলোকে ক'ব যে মানে নৱশৰণীয়া জিকিলে
এই ইণ্ডিয়াত জইন কৰিব আৰু ইণ্ডিয়া পাৰ্টিটো কি কৰে যে নৱশৰণীয়া জিকিলে NDA জইন কৰিব এইটো তেওঁলোকৰ এইটো মানে এটা হেৰি প্ৰফেশ্যনেল ডাইলগ নিচিনা আপুনি বেলেগ নালাগে আমাৰ এজন কেণ্ডিডেট উঠিছে কংগ্ৰেছৰ পৰা গৰ্জন মছাই তেওঁ কিবা কিবি কৈ ফুৰিছে য'ত তেওঁলোকৰ নিজৰ জমানত জব্দ হ'ব এইটো কথা তেওঁলোকে ভবা নাই তেওঁলোকে 5-10 হাজাৰ ভোটৰ বেছিয়ে নাপায় ই কংগ্ৰেছ কওক ই মানে কোনোবা তৃণমূল কওক গতিকে তাৰ পিছতো তেওঁলোকে ইমান ডাঙৰ ডাঙৰ কথা কয় এইবিলাক ক'ব ইলেকশ্যনৰ এইবিলাক ডাঙৰ ডাঙৰ কথা ক'ব তেওঁলোকৰ এটা ভোট আছে তেওঁলোকে এটা কথা কোৱাৰ অধিকাৰ আছে কিন্তু এইটো ঠিক যে নৱসেনা কলৈকে যোৱাৰ কথা নাই যদি যোৱা ইচ্ছা থাকিলেহেঁতেন ইলেকশ্যনলৈ কেলে ৰৈ থাকক আপোনালোকে নিজেও জানে আজি যদি আমি NDA পৰা দাবী কৰিলে আমিতো নিজে কেণ্ডিডেট পালোহেঁতেন সহজ ৰাস্তা আছিলে আমাৰ নিজৰ ব্যক্তিগত কষ্টৰ কথা নাছিল খৰচৰ কথা নাছিল হয় নহয় একমাত্ৰ আইডিঅলজিকেল কাৰণত আমি না ইণ্ডিয়াৰ ফালে যাব পাৰোঁ না NDA ফালে যাব পাৰোঁ আৰু আমাৰ BTCৰ সমস্যা কিন্তু এনেকুৱা সমস্যা যে য'ত আমি যদি কোনোবা ফালে এফালে ইফাল হওঁ তেতিয়াহ'লে এই মানুহখিনিৰ ভৱিষ্যত আৰু সমস্যাবিলাক সমাধানৰ কোনো ৰাস্তাই নাথাকিব হয়তো কেবিনেটক কোনোবাই মিছলিড কৰিছে মই বিচাৰিছোঁ অসম চৰকাৰৰ দাবী জনাইছোঁ যে এইসকলক বিচাৰি উলিয়াওক যে কাৰ ভুলৰ কাৰণে অসম চৰকাৰ জবাবদিহি হ'ব লগা আৰডাল তেওঁলোকে উঠাই ল'ব লগা হ'ল আৰু কাৰ সেই পৰিণতিত আজি লাখ লাখ এই ধৰণৰ যিসকল লোক আছে তেওঁলোকে বঞ্চিত হ'ব লগা হৈছে ইতিমধ্যে মদাহী কছাৰীক তেওঁলোকে পঠাইছে ইতিমধ্যে ঠেঙাল কছাৰীক পঠাইছে এই দায়িত্ব কিন্তু অসম চৰকাৰৰ আজি 75 বছৰ পিছত নহয় বহুত আগতে হ'ব লাগিছিল তেওঁলোকে নকৰিলে আৰু নৱসেনা MP হোৱাৰ পিছত আমি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মই কৈছোঁৱে যে এনেকুৱা যিবিলাক ইছ্যু আছে সেইবিলাক এড্ৰেছ কৰাৰ কাৰণে চৰকাৰে আহ্বান জনাইছে ইতিমধ্যে চৰকাৰে এনেকুৱা ধৰণৰ সেইবিলাক কৈছে বেলেগ নালাগে আপোনালোকে অৰ্জুন মুণ্ডা ট্ৰাইবেল মিনিষ্টাৰ তেওঁৰ কমিউনিটিটোৱে নাছিল শেহতীয়াভাৱে তেওঁ অহাৰ পিছত এইটো হৈছে গতিকে হয়তো বহুতে ভাবিছে যে নৱসেনা যদি আকৌ এবাৰ ইলেকশ্যন জিকি যায় অহাকালি যদি সঁচাকৈ পাৰ্লিয়ামেণ্টত কছাৰী হৰণীয়া বুলি তেওঁলোকৰ সকিয়াকৈ প্ৰেচিডেণ্ট আনিব লাগে যিখন বিল আহিব সেইখন পাছ হৈ যাব এতিয়া এই ধৰণৰ যিবিলাক নেষ্ট স্বাৰ্থৰ কাৰণে পলিটিক্স কৰা লোক আছে তেওঁলোকৰ ৰাজনীতিৰ মানে কি কয় হয়তো বেয়া এটা পৰিণাম বা বেয়া এটা দিশ আহিব পাৰিলে তেওঁলোকে ভাবিছে যাৰ কাৰণে এইটো অৱস্থা হৈছে আৰু সঁচাকৈ যে আজি ইমানে স্পৰ্শকাতৰ হৈছে যে আমাৰ বহু মানুহে নিজকে অসমীয়া বুলি পৰিচয় দিব নোখোজে সেই টেণ্ডেঞ্চি আমাৰ আছে যিসকল কছাৰী মানুহে নিজৰ মূলৰ পৰা আহি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ভাগ লৈছে আজি সেইসকল মানুহক যদি এনেকুৱা ব্যৱহাৰ কৰা হয় তেতিয়া বাকীবিলাক কেলে আগবাঢ়ি আহিব সেইকাৰণে মই অসম চৰকাৰক এই বিষয়টো কেৱল এজন কোনোবা মিনিষ্টাৰক দায়িত্ব নিদি তেওঁলোকে গোটেই কথাখিনি বিবেচনা কৰিব লাগে আৰু ইতিমধ্যে আপোনালোকে গম পায় আমাৰ অৰ্ডাৰ ওলোৱাৰ লগে লগে আমাৰ বিৰোধীবিলাকে তেওঁলোকে আকৌ হাইকোৰ্ট সুপ্ৰিম কোৰ্ট যোৱাৰ কাৰণে তেওঁলোকে ৰেডি হৈ আছে অলৰেডি আমাতকৈ আগত তেওঁলোকে গৈ আছে যিয়ে নকওঁ তেওঁলোকে যিমানে চেলেঞ্জ নকৰক আমি আগতেও কৈছিলোঁ যে নৱসেনাক তেওঁলোকে যেনেকৈ নহওক ৰদ কৰিব নোৱাৰে আৰু নৱসেনা মই বাৰ বাৰ কৈছোঁ আজি ইলেকশ্যনৰ কথা আপোনালোকে সুধিব ইলেকশ্যনত কেৱল ৰাইজে এইটোহে বিচাৰি আছিল যে নৱসেনা ইলেকশ্যন খেলক ৰিজাল্ট আপোনালোকৰ সন্মুখত আহিব আৰু অলৰেডি ইলেকশ্যন নমিনেশ্যন নিদিয়াৰ আগতে পলাৰাইজেশ্যন আৰম্ভ হৈ গৈছে আপোনালোকে মিডিয়াত কি কয় টিভিত কি পঠায় কাৰণ আপোনালোকৰো বহুতৰ কিছুমান ৰেষ্ট্ৰিকশ্যন থাকে কিন্তু আপোনালোকে ভিতৰত গৈ গম পাব ভিতৰত কি চলি আছে গতিকে সন্মানীয় আমাৰ সাংবাদিক বন্ধুসকল মই আপোনালোককো অশেষ ধন্যবাদ যে আপোনালোকে এই বিষয়টো যথেষ্ট হাইলাইট কৰিছে